পাকিস্তান আমাৰ চিৰ বৈৰী এখন শত্ৰু ৰাষ্ট্ৰ, বৈৰী শত্ৰু একে বৈৰী ৰাষ্ট্ৰ। গতিকে আমি কোনোৱে পাকিস্তানলৈ যাম বুলি নাভাবোৱেই। আমাৰ এগৰাকী ডাঙৰ নেতা, তেখেতে গৈ 10 দিন থাকে, এদিন দুদিন নহয় 10 দিন থাকে। আৰু সকলোতকৈ ইণ্টাৰেষ্টিং, এখন চিঠিৰ ভিজা লৈ যায় আৰু তাতে তেওঁ 3খন চিঠিৰ ভিজা পাই যায়। পাকিস্তানৰ লগত সেই ব্যক্তিগৰাকীৰ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ কিমান ষ্ট্ৰং কানেকশ্যন থাকিব লাগিব, তাত এখন চিঠিৰ তেখেতে ভিজা লৈ যায়, তাত বহি বহি আৰু 3খন চিঠিৰ ভিজা পায়। আৰু তেখেতৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰি ভাৰতলৈ গুচি আহে, ভাৰতত চাকৰি কৰে আৰু পাকিস্তানৰ পৰাই দৰমহা লৈ থাকে। এইটো জল পটকৈ ওলাই আছে। মই কালিও কৈছোঁ যে কোনোবা মানুহ খ্ৰীষ্টিয়ান হৈ জন্ম লৈছে, কোনোবা মানুহ মুছলমান হৈ জন্ম লৈছে, তাত আমাৰ ক'ব লগা নাই। কিন্তু হিন্দু হৈ জন্ম ল'ব আৰু খ্ৰীষ্টিয়ানিটিলৈকে কনভাৰ্জন কৰিলে আমাৰ ক'ব লগা আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালী মই ভাবোঁ যে হিন্দু হৈ জন্ম লৈছিলে, আমি বাপেকৰ ধৰ্মই পাই বুলি ভাবোঁ। কিন্তু তেওঁলোক দুয়োগৰাকী কি হ'ল, খ্ৰীষ্টিয়ান হ'ল। ছোৱালীগৰাকীৰ পাছপৰ্টত ডিৰেক্টলি লেখা আছে, স্পষ্টকৈ লেখা আছে খ্ৰীষ্টিয়ান বুলি। আৰু তেখেতৰ ল'ৰাজনৰ যিখন পাছপৰ্ট, আগৰখনত যিখন ভাৰতীয় পাছপৰ্ট, তাত লেখা আছিলে হিন্দু। যিখন ব্ৰিটিছ পাছপৰ্ট হ'ল, তাত লেখা আছে ... মানে দেশ, মানে তেখেতে হিন্দু ধৰ্ম ত্যাগ কৰিলে বা আহোম পৰম্পৰা ত্যাগ কৰিলে। আৰু প্ৰতিগৰাকী কংগ্ৰেছ কাৰ্যকৰ্তাৰ কৰ্মীৰ ক'ব লগা আছে কাৰণেই ভূপেন বৰাৰ নিচিনা স্বাভিমানী ব্যক্তি কংগ্ৰেছৰ পৰা ওলাই, সঞ্জু বৰুৱাৰ নিচিনা স্বাভিমানী যুৱনেতা কংগ্ৰেছৰ পৰা ওলাই। আৰু এয়া আৰম্ভণিহে বুলি মই কৈছোঁ। মোৰ যিখিনি খবৰ আছে আৰু বিহু ব্যক্তিয়ে এই কথাটোৰ কাৰণেই কংগ্ৰেছ দল ত্যাগ কৰিব খুজিছে।